আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। ইয়াৰ আগতে আমি ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 3 স্থানাংক জ্যামিতিৰ ইন্ট্ৰডাকশ্যন বা আৰম্ভণিখিনি আলোচনা কৰা হৈছে। এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব এক্সাৰচাইজ নম্বৰ 3.2। এক্সাৰচাইজ নম্বৰ 3.1টো স্কিপ কৰা হৈছে কাৰণ এক্সাৰচাইজ নম্বৰ 3.1ৰ পৰা কেতিয়াও প্ৰশ্ন পৰীক্ষাত নাহে। এইটো এনেই কনচেপ্টৰ ওপৰত বেছ কৰি কিন্তু দুই এটা কথা এনেই কোৱা হৈছে, সেইখিনি কুৱেশ্যন নালাগে দিয়া। তেতিয়া চাবা এইটো ভিডিঅ'ত এক্সাৰচাইজ নম্বৰ 3.2 যে তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া। এতিয়া কি হৈছে, কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থা নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখা দুডালৰ নাম কি? তো মনত ৰাখিবা, অনুভূমিকভাৱে ব্যৱহাৰ কৰা ৰেখাডালৰ নাম হৈছে মানে এনেকুৱা, এইটো হৈছে অনুভূমিক মানে এনেকুৱা, এইটো আছিল কি এক্স এক্স ডেছ, আৰু উলম্ব মানে এনেকুৱা থিয় যিটো আছে এইটো আছিল কি ৱাই ৱাই ডেছ। তো অনুভূমিকটো কি আছে এক্স অক্ষ, আৰু উলম্বটো কি আছে, উলম্বটো হৈছে ৱাই অক্ষ। অ'কে, হৈ গ'ল। এতিয়া নেক্সট চোৱা, নাম্বাৰ 2ত কি কৈছে, এই ৰেখা দুডালে সমতলখনক সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি? তো যদি এনেকে ৰেখা দুডালে এটা বিন্দুত কটাকটি কৰে তেতিয়াহ'লে 4টা ভাগত ভাগ হয়। এইটো আছিল এক্স এক্স ডেছ, এইটো আছিল ৱাই, এইটো আছিল ৱাই ডেছ। তেতিয়াহ'লে 4টা ভাগত ভাগ কৰাৰ পিছত এই প্ৰতিটো ভাগক এটা এটাকে কি কোৱা হয়, চুক বুলি কোৱা হয়, চুক বুলি কোৱা হয়। এই ৰেখা দুডালে পৰস্পৰে যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম লিখা। সেই বিন্দুটোৰ নাম কি? যে মূল বিন্দু বুলি কয়। এইটো বিন্দুৰ নাম কি? যে মূল বিন্দু, যাক ইংৰাজীত কোৱা হয় অৰিজিন। আৰু মূল বিন্দুৰ স্থানাংক হৈছে 0 0। মনত ৰাখিব, এইটো পৰীক্ষাত কেতিয়াবা সোধে যে মূল বিন্দুৰ স্থানাংক কি। এতিয়া ইয়াতে এটা গ্ৰাফ দিয়া আছে, আৰু এই গ্ৰাফৰ পৰা আমি কি কৰিব লাগে, ইয়াৰে গোটেইখিনি প্ৰশ্ন উত্তৰ বা আমি এই বিন্দুকেইটা উলিয়াব লাগে। পোনপ্ৰথমে যদি আমি চাওঁ ইয়াতে কি কৈছে যে বি বিন্দুৰ স্থানাংক কি? ইয়াতে চোৱা, বি বিন্দুটো ক'ত আছে বিচাৰি উলিয়া, এইটো আছে বি বিন্দু। বি বিন্দুত আহিব গ'লে তুমি প্ৰথমে এক্সৰ ফালে কিমান ঘৰ আহিব লাগিব, -1 -2 -3 -4 -5। তো -5, আৰু ইয়াতে চোৱা ওপৰ ফালে কি ঘৰ গৈছে, +1 +2। তো +1 +2 তাৰ মানে কি আহিব -5 + 2। এতিয়া চোৱা নেক্সট চি বিন্দুৰ স্থানাংক কি আহিব, চি বিন্দুৰ স্থানাংক চিটো ক'ত আছে, চিটো চোৱা, চিটো একেবাৰে তলত আছে, ইয়াতে আছে। তো চি বিন্দুটো চিত আহিব গ'লে প্ৰথমে এক্সৰ ফালে কি ঘৰ যাব, 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ, আৰু তোৰ ফালে কি ঘৰ আহিছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ, এনেকে -5 লৈকে আহিছে। তাৰ মানে এইটো ভেলু হৈছে +5 -5। তো চিত লিখি দিবা +5 -5। এতিয়া -3 -5 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো কি? -3 -5 চোৱা, -3 -1 -2 -3 আৰু -5 তল ফালে আহিব। তাৰ মানে -1 -2 -3 -4 -5 ক'ত লাগিছে, ইত। তাৰমানে বিন্দুটোৰ নাম হৈছে ই বিন্দু। এতিয়া নেক্সট চোৱা কি আছে, 2 -4 +2 +1 +2 আৰু -4। তো -1 -2 -3 -4, ইয়াতে কি আছে জি, এইটো +2 -4 আছে। এইটোক ইয়াতে লিখি দিয়া +2 -4। বিন্দুটো হৈছে কি, এইটো বিন্দুটো হৈছে গৈ কেনে এইটো বিন্দুটোৰ নাম কি আছে, জি। তো ইয়াতে লিখি দিয়া এইটো আছে জি বিন্দু। এতিয়া 5 নম্বৰ প্ৰশ্নত কি কৈছে, ডি বিন্দুটোৰ ভুজ, ডি বিন্দু চোৱা, পোনপ্ৰথমে ডি। তো ডিত কিমান আছে 1 2 3 4 5 6। এতিয়া এইটো এই ডি বিন্দুটোৰ স্থানক উলিয়াচোন, 6 আছে +2 আছে। তো ইতিমধ্যে আলোচনা কৰা হৈছিল ভুজ কাক কোৱা হয়, কুটি কাক কোৱা হয়। যিটো ইয়াতে চোৱা, যিটো ইয়াতে কি আছে এক্স স্থানাংক থাকে, ইয়াক কোৱা হয় ভুজ বুলি, আৰু ইয়াক কোৱা হয় কুটি বুলি, কুটি। তেতিয়াহ'লে ইয়াৰ ভুজ কিমান আছে, ভুজ আছে 6। এইচ বিন্দুৰ কুটি, এইচ বিন্দুটো চোৱাচোন, এইচ বিন্দুটো ক'ত আছে, ইয়াত আছে। তো এইটো স্থানাংক কিমান, এক্সৰ ফালে কিমান লৈকে আহিছে -5 লৈকে, আৰু ৱাইৰ ফালে কিমান -3 লৈকে আহিছে। তেতিয়াহ'লে -5 -3 যদি হয় তেতিয়াহ'লে ইয়াতে কুটি মানে কিমান আছে -3। তো কুটি হৈছে ইয়াৰ -3। এল বিন্দুৰ স্থানাংক, এলটো ক'ত আছে, এলটো চাচোন ক'ত আছে, ইয়াতে এইটো আছে এল বিন্দু। তো এল বিন্দু চোৱা, এইটো এক্স ৱাই অক্ষৰ ওপৰত আছে, তাৰ মানে এক্সৰ ফালে এক ঘৰো যোৱা নাই, মানে এক্সৰ ভেলু 0, আৰু ৱাই লৈকে কি ঘৰ আহিছে +5 লৈকে। তেতিয়াহ'লে এইটো হ'ব 0 +5। আৰু নেক্সট যদি চোৱা, নেক্সট আছে এম বিন্দুৰ স্থানাংক, এমটো ক'ত আছে, ইয়াত আছে। এক্সৰ ফালে -1 -2 -3 লৈকে আহিছে, এক্সৰ ফালে আহিছে -3 লৈকে, আৰু ৱাইৰ ফালে কি ঘৰ গৈছে, ৱাইৰ ফালে এক ঘৰ যোৱা নাই, তাৰ মানে ৱাইৰ ফালে হৈছে এইটোৰ ভেলু 0। তো হৈ গ'ল। এতিয়া আমি নেক্সট চাম কুৱেশ্যন নম্বৰ
3 বিষয়ে তো চোৱা কোৱেশ্চন নাম্বাৰ 3 দিয়াতে কি দিয়া আছে কোৱেশ্চন নাম্বাৰ 3 দিয়া আছে আমাৰ MCQ যে বিন্দু -a + b য'ত a greater than 0 and b greater than 0 অৱস্থান হ'ল -a + b প্ৰথমটো নেগেটিভ দ্বিতীয়টো পজিটিভ তো চোৱা এনেকুৱা আমাৰ কি আছিল কাৰ্টেজিয়ান সমতল আছিল ইয়াতে আছিল কি আমাৰ প্ৰথম চুকত প্লাস প্লাস দ্বিতীয় চুকত মাইনাস প্লাস তৃতীয় চুকত মাইনাস মাইনাস চতুৰ্থ চুকত প্লাস মাইনাস তো তেতিয়াহ'লে ইয়াৰ পৰা চালে মাইনাস প্লাসটো ক'ত আছে মাইনাস প্লাসটো আছে দ্বিতীয় চুকত তেতিয়াহ'লে বি নম্বৰ হ'ব শুদ্ধ উত্তৰ 4 নম্বৰ কি হৈছে -3 0 বিন্দুটোৰ অৱস্থান তো -3 ইয়াতে 0 আছে তো এটা বস্তু মন কৰিবা এটা -3 মানে -1 -2 -3 ইয়াত আছে 0 মানে কি ওপৰতো যোৱা নাই তলত অহা নাই তেতিয়াহ'লে এইটো ক'ত আছে x অক্ষৰ ওপৰতে আছে x অক্ষৰ ওপৰত আছে এইটো শুদ্ধ দ্বিতীয় চুকত আছে এইটো দ্বিতীয় চুকত নাই কোনো চুকতে নাই অক্ষৰ ওপৰত আছে গতিকে এইটো ভুল হ'ব y অক্ষৰ ওপৰত আছে এইটো y অক্ষৰ ওপৰত নাই x অক্ষৰ ওপৰত আছে আমি ইতিমধ্যে ওলাইছো এইটো মূল বিন্দুৰ পৰা 3 একক দূৰত্বত আছে সো মূল বিন্দু ইয়াতে আছিল ইয়াৰ পৰা 1 একক 2 একক 3 একক দূৰত্বত আছে এইটো শুদ্ধ তাৰ মানে 1 আৰু 4 দুয়োটাই শুদ্ধ তাৰ মানে অপচন এ শুদ্ধ উত্তৰ ইয়াৰ ঠিক আছে হৈ গ'ল এতিয়া পৰীক্ষাত লিখিলে অপচন এ লিখিব লাগিব ঠিক আছে তো এইখিনি মুছি দিয়া হৈছে এইখিনি মুছি দিছো তো নেক্সট চোৱা 5 নম্বৰত যে তলৰ উক্তি দুটা বিবেচনা কৰি বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা যে y সাপেক্ষে 9 5 বিন্দুটোৰ সমমিতি অৱস্থানৰ বিন্দুটো হ'ব -9 5 কি কৈছে y সাপেক্ষে 9 5 টো সমমিতি অৱস্থান মানে সম দূৰত্বত হ'ব মানে ধৰি লোৱা যদি এনেকুৱা আছে এটা আছে কি 9 5 +9 5 তো +1 +2 3 4 5 ধৰি লৈছো এটো 9 আছে আৰু 5 তাৰ মানে ইয়াত আছে আৰু এটা কিমান আছে -9 তো -9 এনেকুৱা -9 5 তেতিয়া এই দুটা বিন্দু সমদূৰত্বত আছে না নাই এই মূল বিন্দুৰ পৰা চোৱাচোন সমান দূৰত্বত আছে এটা ধনাত্মক সাইডত আছে এটা ঋণাত্মক দিশত আছে গতিকে এটো শুদ্ধ যে 2 0 আৰু 10 0 বিন্দু দুটাৰ মধ্যবিন্দুৰ স্থানাংক হ'ল এটা হৈছে 2 0 আৰু এটা হৈছে 10 0 তো মধ্যবিন্দুৰ স্থানাংক উলিয়াব গ'লে কি কৰিব লাগে x ৰ লগত x ক প্লাস কৰি 2 ৰে হৰণ কৰিব লাগে y ৰ লগত y ক প্লাস কৰি 2 ৰে হৰণ কৰিব লাগে তাৰ মানে যদি চোৱা 2 + 10 ডিভাইডেড বাই 2 আৰু এটা হৈছে 0 + 0 ডিভাইডেড বাই 2 তো 2 + 10 মানে কিমান 12 12 বাই 2 আৰু এটা হৈছে কিমান 0 বাই 2 12 বাই 2 মানে কিমান 6 আৰু এটা কিমান আহিব 0 তেতিয়াহ'লে এইটো শুদ্ধ উত্তৰ তাৰ মানে অপচন 1 আৰু অপচন 2 দুয়োটাই সত্য ওকে সো হৈ গ'ল সো এইটো ভিডিঅ'ত ক্লাস 9 ৰ চেপ্টাৰ নাম্বাৰ 3 কোঅৰ্ডিনেট জিওমেট্ৰি বা স্থানাংক জ্যামিতিৰ দ্বিতীয় এক্সাৰসাইজটো আলোচনা কৰা হ'ল সো ভিডিঅ'টো এটা লাইক কৰি যাবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু লগতে নিজৰ ভ্যালুয়েবল ফিডব্যাকটো দি যাবা ভিডিঅ'টো চাই কেনে কেনে লাগিল নিশ্চয় কমেন্ট কৰি জনাবা আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ